একজন মেহমান উপস্থিত হয়েছেন হযরত মাওলানা নুরুল আমিন সাহেব দামান বরকাতুম তিনার খেদমতে আরো ইনশাআল্লাহ তাফসীর কুরআন সম্পর্কে আরো কিছু নসিহত আমাদের সম্মুখে রাখবেন। السلام عليكم ورحمة الله وبركاته نحمده ونصلي على رسوله الكريم أما بعد সম্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত আমাৰ সকলোৰে মৰমৰ সকলোৰে মুৰব্বী শ্ৰদ্ধাৰ হজৰত মৌলানা আব্দুল কাদিৰ কাছিমি সাহেব দামাত বৰকাতুহুল আলিয়া, সাধাৰণ সম্পাদক সদৌ অসম তনজিম মাদাৰিছ কৌমিয়া তথা সদৌ অসম দিনী তালিমী অসম ৰাজ্যিক দিনী তালিমী বৰ্ড, ইয়াত উপবিষ্ট কলিয়াবৰ জিলা জমিয়ত উলামা তথা দিনী তালিম বৰ্ডৰ সভাপতি সম্পাদক, সমন্বিতে ওলামাই কেৰাম, মছজিদৰ ইমামসকল, মছজিদসকল, মক্তবৰ শিক্ষকসকল আৰু উপস্থিত ৰাইজ মুৰব্বীসকল, আলহামদুলিল্লাহ খুব এটা সুন্দৰ পৰিৱেশ আজি ইয়াত আমি জমা হৈছোঁ। এনেধৰণৰ পৰিৱেশ খুব কমেই আমি পাওঁ। এই পৰিৱেশত আমি কোৰআন পাকৰ বিষয়ে আলোচনা কৰিছোঁ। আমাৰ মুৰব্বী, আমাৰ কাইদ, দিনী তালিমী বৰ্ডৰ আমাক যিজনে সদায় উদ্ধৃত কৰি আহিছে কামৰ ক্ষেত্ৰত, তেখেতক আমি পাইছোঁ আৰু মুৰব্বীসকলক পাইছোঁ। গতিকে আল্লাহ তাআলাই এই মজলিছখন কবুল কৰক। মোৰ নিচিনা নগণ্য আপোনালোকৰ দৰে বিজ্ঞ ওলামাই কেৰামৰ ওচৰতনো কি ক'ম, হজৰতে আদেশ দিয়াৰ কাৰণে মই থিয় হৈছোঁ। আচলতে মই হজৰতক লগ কৰিবলৈ আহিছোঁ আচলতে উচতীয়াৰ পৰা। অহাকালি আমাৰ জমিয়ত উলামাই আমাৰ ডিষ্ট্ৰিক্ট জমিয়ত উলামাৰ নিৰ্বাচনী প্ৰগ্ৰাম আছে, তথাপিও তাৰ ব্যস্ততাৰ মাজত মাত্ৰ মই অকণমান দেখা কৰিবলৈ আহিলোঁ আপোনালোকৰ লগত। আৰু যি কি নহওক, যিখিনি কথা হৈছে সেইখিনি অতি গুৰুত্বপূৰ্ণ। আমি য'তেই গৈছোঁ দিনী তালিমী বৰ্ডৰ কামত, যোৱা কিছুদিন আগতে আমি গোটেই উজনি অসম ভ্ৰমণ কৰিছোঁ। দিনী তালিমী বৰ্ড আৰু জমিয়ত উলামাই আমাৰ তনজিম বৰ্ডৰ কামত ওলামাই কেৰামক লগ পাইছোঁ। সেই একেটাই মিছন, একেটাই কথা যে কেনেকৈ আমাৰ বাচ্চাবিলাক, আমাৰ উঠি অহা প্ৰজন্ম, কেনেকৈ তেওঁলোকে কোৰআন পাকৰ লগত জড়িত হ'ব পাৰে, কেনেকৈ তেওঁলোকৰ অন্তৰখন কোৰআনৰ সৈতে তেওঁলোকে জড়িত হ'ব পাৰে, কোৰআনৰ পৰা যাতে গাফিল হৈ নাযায়, কোৰআনৰ পৰা যাতে বিমুখ হৈ নাযায়। আমাৰ উঠি অহা প্ৰজন্মৰ ইমান আৰু য়কিন বচোৱাটো বৰ্তমান সময়ৰ চবতকৈ ডাঙৰ কাম আৰু চবতকৈ ডাঙৰ মেহনত। এই মেহনতটো আলহামদুলিল্লাহ দুনিয়াদাৰসকলে নকৰে। এই মেহনতটো কোনো স্কুলৰ শিক্ষক, কোনো কলেজৰ শিক্ষক, কোনো ইউনিভাৰ্চিটিৰ শিক্ষক, কোনো ব্যৱসায়ী, কোনো সমাজকৰ্মীয়ে কিন্তু এই খেদমতটো নকৰে। এই খেদমতটো একমাত্ৰ যদি কোনোবাই কৰি আছে, সেয়া হৈছে আমাৰ দৰে মছজিদৰ ইমামসকলে, মছজিদসকলে, আৰু আমাৰ দৰে যিসকলে মাদ্ৰাছাত আমি পঢ়ি আহিছোঁ। আমাক যিহেতু এই দায়িত্ব দিয়া হৈছে, আল্লাহৰ তৰফৰ পৰা দিয়া হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰফৰ পৰা আমাক এই দায়িত্ব দিয়া হৈছে। গতিকে আমি ক'ৰবাত তাৰ পাৰিশ্ৰমিক পাইছোঁ নাপাইছোঁ, আমি যি পাইছোঁ নাপাইছোঁ সেইফালে আমাৰ ধ্যান কৰাৰ সময় নাই। আল্লাহ তাআলা ৰিজিকৰ মালিক। গতিকে এই কামটো আমাক দায়িত্ব হিচাপে দিয়া হৈছে, আমি এই দায়িত্ব পালন কৰি আছোঁ। গতিকে এই দায়িত্ব পালন কৰোঁতে আমি কেতিয়াও এই বিষয়টো, আমাৰ বুজুৰ্গসকলে কয়, আমাৰ হুজুৰৰ পৰা প্ৰায় আমাক এই কথাটো কয়, আমাৰ মনলৈ আহে যে আমি যে এই কাম কৰি আছোঁ, আমি কি পাইছোঁ? আমি একো পোৱা নাই। আমি দুনিয়াদাৰী হিচাপে আমি একো পোৱা নাই। কিন্তু চবতকৈ প্ৰথমত যিটো কামৰ হিচাপ কিতাপ হ'ব কিয়ামতৰ দিনা, সেইটো কিন্তু এইটোৱেই হ'ব। কাৰণ কোৰআনতো কোৱা হৈছে আৰু হাদিছতো কোৱা হৈছে, খাইৰুকুম মান তাআল্লামাল কুৰআনা ওয়া আল্লামা, যে পৃথিৱীত তোমালোকৰ মাজত সেইজনেই শ্ৰেষ্ঠ, দুনিয়া আখিৰাতো দুই ক্ষেত্ৰত, যিজনে কোৰআন পাক নিজে শিকে আৰু আনকো শিক্ষা দান কৰে। তাতকৈ ডাঙৰ কিবা ফজিলত, ডাঙৰ কিবা পুৰস্কাৰ আমাৰ কাৰণে হ'ব পাৰে নেকি? আমাক শ্ৰেষ্ঠতম আৰু শ্ৰেষ্ঠত্বৰ মাপকাঠি আমাক বনোৱা হৈছে যে কোৰআন পাকৰ মই শিক্ষা দিছোঁ নে নাই আৰু নিজে শিকিছোঁ নে নাই। গতিকে এই দায়িত্ব আমাক আল্লাহৰ ফালৰ পৰা দিয়া হৈছে। গতিকে তাফসীৰ কোৰআনৰ ওপৰত তনজিম মাদাৰিছ কৌমিয়া আৰু অসম ৰাজ্যিক জমিয়ত উলামাই হওক বা আমাৰ দিনী তালিমী বৰ্ডে তাফসীৰ কোৰআনৰ ওপৰত যথেষ্ট গুৰুত্ব দি আছে। তাফসীৰ কোৰআন মানে কোৰআন বিশুদ্ধকৰণ অভিযান। এই অভিযানত আমি সকলোৱে এজন সৈনিক হিচাপে আমি সকলোৱে নিজৰ নিজৰ যি অংশ, এই অংশ আমি ল'ব লাগিব। কোনোবা যদি কয় যে নহয় মই এই অঞ্চলৰ এজন সভাপতি বা সম্পাদকেহে অকল কামটো কৰিব, তেতিয়াহ'লে আমি আচলতে কোৰআন পাকৰ যি খেদমত, এই খেদমতৰ পৰা আমি পিঠি দিয়া হ'ব।
গতিকে সভাপতি সম্পাদকটো আমি বনাই দিছোঁ, এজনে কৰিবই, তেওঁলোক দায়িত্বত থাকে, এইটো সাংবিধানিক নিয়ম, প্ৰত্যেকটো সংগঠনৰ সভাপতি সম্পাদক থাকিব লাগে, তেতিয়াহে কাম আগবাঢ়ে। কিন্তু তাৰ লগত সকলো সদস্যই আমি একোজন সৈনিক হিচাপে, নিষ্কলুষ সৈনিক হিচাপে আমি কাম কৰিব লাগিব, তেতিয়াহে সভাপতি সম্পাদকে কামখিনি আগুৱাই নিব পাৰিব। গতিকে এই তচিয়ে কোৰাণৰ ওপৰত বিশেষ বেছি দীঘলীয়া মই কৰিব বিচৰা নাই, যিহেতু সকলোৱে বুজি পাইছে বিষয়খিনি আৰু সকলোৱে ইতিমধ্যে আলহামদুলিল্লাহ জানেই, সকলো আলিম হয়। এই তচিয়ে কোৰাণৰ যি প্ৰগ্ৰাম আছে, যি বিশুদ্ধ কোৰাণ শিক্ষা পদ্ধতি, আমি আমাৰ নতুন প্ৰজন্মক কোৰাণ পাক শুদ্ধকৈ পঢ়োৱাটো কিন্তু বহুত ডাঙৰ এটা প্ৰত্যাহ্বান আজিৰ সময়ত। যিটো সময়ত আমাৰ ল'ৰা ছোৱালীয়ে সোনকালে স্কুলত যাব লাগে, স্কুলত যোৱা সময় নাই, ঘৰত আহি টিউশ্যন সময় নাই, এই সময়খিনিত কিন্তু সেই ল'ৰা ছোৱালীবিলাকৰ গাৰ্জেনক বুজাই কেনেকৈ কোৰাণ পাকৰ সৈতে জড়িত কৰিব পাৰি, সেই ঘৰখনত ল'ৰা ছোৱালীয়ে আটাইকেইটা ল'ৰা ছোৱালীকে কেনেকৈ ইমান আৰু য়েকিন হেফাজত কৰিব পাৰি, সেইটো গাৰ্জেনেও চিন্তা নকৰে। সেইটোৰ কাৰণে গাৰ্জেন কিন্তু আমি হয়, আপোনালোক হয়, আমি সকলো। গতিকে সেই যিটো অভিভাৱকত্ব, এই অভিভাৱকত্ব আমাক আল্লাহ পাকে দিছে, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিছে। গতিকে এই অভিভাৱকত্বক আমি কিন্তু পালন কৰিব লাগিব। নহ'লে সেইজন অভিভাৱকক আমাক প্ৰশ্ন কৰাৰ আগত আমি যে অভিভাৱক, এই আমি অভিভাৱকক প্ৰথমতে আল্লাহ তাআলাই প্ৰশ্ন কৰিব। কিয়নো আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আলা কুল্লুকুম ৰাঈন ওয়া কুল্লুকুম মাসউলুন আন ৰাইয়াতি, তোমালোক প্ৰত্যেকে এগৰাকী ৰখীয়া, দায়িত্বশীল ৰখীয়া, আৰু এই দায়িত্ব সম্পৰ্কত এদিন আল্লাহ পাকে কিয়ামতৰ দিনা আমাক প্ৰশ্ন কৰিব। গতিকে এই অভিভাৱকত্ব আমি পালন কৰিব লাগিব। আল্লাহ তাআলাই মোকো আমাক সকলোকে এই দায়িত্ব পালন কৰাৰ তৌফিক দান কৰক। আমাৰ এই অহাটো, আমি ইয়াত পঢ়াটো সকলোকে কবুল কৰক। ওমা আলাইনা ইল্লাল বালাগ।